দৰঙৰ দলগাঁও খিয়ালমাৰী উন্নয়ন খণ্ডৰ অধীনস্থ কাৱাডাঙা ৰাজাহাউলি গাঁও পঞ্চায়তত সংঘটিত হৈছে এই ঘটনা। পূৰ্বৰ বৰবাগান আৰু বৰ্তমানৰ কাৱাডাঙা ৰাজাহাউলি গাঁও পঞ্চায়তত মৃত ব্যক্তিয়ে MGNৰেগা আঁচনিৰ কাম কৰাৰ তথ্য পোহৰলৈ আহিছে। অভিযোগ মতে কাৱাডাঙা গাঁৱৰ আজাহাৰ আলী নামৰ এজন ব্যক্তিয়ে প্ৰায় 1.5 বছৰ পূৰ্বে মৃত্যুবৰণ কৰে। কিন্তু গাঁও পঞ্চায়ত কাৰ্যালয় চৌহদৰ ৰূপায়িত MGNৰেগা আঁচনিৰ কামত মৃত আজাহাৰ আলীক জীৱিত সজাই চৰকাৰী ধন আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহিছে। তাৰোপৰি গাঁও পঞ্চায়তত MGNৰেগা আঁচনিৰ নামমাত্ৰ কাম কৰি কাগজে কলমে ঠিকেই দেখুৱাই লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। গাঁও পঞ্চায়তৰ GRS ৰহমত আলীয়ে বিগত 9 বছৰ ধৰি একেখন গাঁও পঞ্চায়তত থাকি এটাৰ পিছত এটাকৈ দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। GRS ৰহমত আলীয়ে ইক্ৰামুল আৰু এজন ঠিকাদাৰৰ দ্বাৰাই জিঅ'টেকৰ কাম চলাই থকাৰো গুৰুতৰ অভিযোগ উঠিছে। এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক লিখিত অভিযোগ দাখিল কৰাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত সঠিক তদন্তৰ জৰিয়তে দোষীক শাস্তি প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি আহ্বান জনাইছে স্থানীয় যুৱক হাছেন আলীয়ে। এই আপোনালোকে যেটো ফিল্ডত থিয় হৈ আছে এই ফিল্ডটোত 10-12 টেলাৰ মান মাটি পেলাই আপোনাৰ 1,70,000 কিবা টকা উঠাইছে। এষ্টিমেট মতে আপোনাৰ মাটিটো ওখ হ'ব লাগে আপোনাৰ 1 মিটাৰ 6 ইঞ্চি মান মাটি পেলাই আৰু ইয়াত পাৰ্ট আছে 6টাৰ মাজত আপোনাৰ এটা পাৰ্টতে মাটি কাটি বাকি পাৰ্টৰ পইচা আত্মসাৎ কৰি দিছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল এইটো ফিল্ডত যে দুৰ্নীতি হৈছে, দুৰ্নীতিৰ এনেকুৱা নমুনা হৈছে। এজন মানুহ আজিৰ পৰা প্ৰায় 1.5 বছৰ আগত মৃত্যু হৈছে। এই মৃত্যু হোৱা মানুহজনো ইয়াতে সোমাই দি পইচা উঠাই গোটলা কৰিছে। জীৱিত হৈ এইটো ফিল্ডত কাম কৰিছে আজাহাৰ আলী। তেওঁ আজিৰ পৰা 1 বছৰ 6 মাহ মান হ'ল। কামটো দেখাইছে আপোনাৰ 1 মাহ মান আগত পঞ্চায়তে কৰিছে। GRS জড়িত আছে ইয়াত আৰু আমাৰ GRS জনে এইটো কামত জড়িত আছে। তেখেতে প্ৰত্যেকটো কামতে ভাগত থাকে। ইয়াত মানে আমি পঞ্চায়ত মই আহা যাহ কৰিয়ে থাকোঁ। যেতিয়া 10-12 টেলাৰ মাটি পেলোৱা হ'ল মই এষ্টিমেটখন বিচাৰিলোঁ ইঞ্জিনিয়াৰৰ পৰা। ইঞ্জিনিয়াৰে মোক এষ্টিমেটখন দিছে। দিয়াৰ পিছত গম পালোঁ 1 মিটাৰ ওখ আছে, তাতে মাটি পেলালে 6 ইঞ্চি হোৱা নাই। আৰু এইটো পঞ্চায়তত আপুনি 2 বছৰ 3 বছৰ মূৰে কাম হৈয়ে থাকে, কিন্তু মাটি নপৰে। আৰু এইটো পঞ্চায়তত বহুত স্কিম এনেকুৱা কাম নোহোৱাকৈ পইচা উঠাই আছে। সেইবোৰকে মই আপোনাৰ যোৱা 7 তাৰিখত জিলা পৰিষদত এখন কমপ্লেইন দিলোঁ। আমাৰ BDO মদন বৰ্মন ছাৰৰ তাত কমপ্লেইন দিছিলোঁ। ছাৰে কৈছে মই ৰিয়েকশ্যনটো ল'ম। আজিলৈকে কোনো ধৰণৰ ৰিয়েকশ্যন নাই। এইটো মই এতিয়া আপোনালোকৰ যোগেদি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰোঁ যাতে এই দুৰ্নীতি মুক্ত কৰি দিয়ে আৰু দোষী ব্যক্তিক উচিত শাস্তি প্ৰদান কৰে। চলিছে আমাৰ পঞ্চায়তখন এনেকৈ চলে। যি এজন মংগলদৈত থাকে বেলেগ এজন মানুহৰ হতুৱাই ফটো মাৰে, তেখেতেও নাহে। তেওঁ যিজন মানুহৰ হতুৱাই ফটো মাৰায় তেওঁ এখন ঠিকাদাৰ, তেওঁৰ নাম ইক্ৰামুল হুছেইন। খাৰুপেটীয়াৰ পৰা খৈবৰ মণ্ডলৰ ৰিপৰ্ট, এনি ভাৰত 24।